নমস্কাৰ, আপুনি চাই আছে গাঁও চহৰ জিলাৰ খবৰ। মই জয়ন্ত মাধৱ গোস্বামী। ৰকিবুলৰ দুৰ্গত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী ৰণহুংকাৰ। সামগুৰিত দীপ্লুৰঞ্জন শৰ্মাৰ হৈ প্ৰচাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পোনপটীয়া সম্প্ৰচাৰ প্ৰচাৰ অভিযান শক্তি আছে মেচিনৰ কাৰণে আপোনালোকে ৰিজাৰ্ভ ৰাখক। সুন্দৰ কৰি ৰাতিপুৱা এনেধৰণে টিপিব যাতে ৰকিবুল হুছেইন পাৰ্মানেণ্টলি ধুবুৰীলৈকে ট্ৰান্সফাৰ হৈ যাব পাৰে আৰু তেওঁ ইয়াতে কষ্ট কৰিব নালাগে। শ্ৰদ্ধাৰ ৰাইজ, দীপ্লুৰঞ্জন শৰ্মাই আপোনালোকৰ কাৰণে বেছিকৈ কাম কৰিব। দীপ্লুৰঞ্জন শৰ্মা এজন সহজ সৰল সুন্দৰ প্ৰাৰ্থী আৰু দীপ্লুৰঞ্জন শৰ্মাক আপোনালোকে যদি বিজয়ী কৰে মই নিশ্চিত সামুগুৰি সমষ্টিলৈ উন্নয়নৰ নতুন দিগন্ত নামি আহিব। সামুগুৰি সমষ্টি দুপে আগবাঢ়ি যাব। মই পুনৰ এবাৰ ৰাইজক এটা কথাই অনুৰোধ কৰিম যে ৰাইজ, পৰিয়ালকেন্দ্ৰিক ৰাজনীতি আমাৰ বাবে কেতিয়াও উপকাৰী নহয়। মই কেইদিনমান আগৰ এটা সৰু কথা ক'ব খুজিছো। যোৱা এমাহ আগতে মই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক লগ পাইছিলো। মোদী ডাঙৰীয়াই মোক কৈ আছিলে কথাৰ মাজত যে কংগ্ৰেছে এটা বেয়া ৰাজনীতি আৰম্ভ কৰি থৈ গ'ল, যে দেউতাকৰ পিছত পুতেক, পুতেকৰ পিছত নাতিনীয়েক। এই ধৰণে যদি ৰাজনীতি চলি থাকে তেতিয়াহ'লে মেধা শক্তি থকা সমাজ আৰু জাতিৰ হৈ কাম কৰিব খোজা ল'ৰাবিলাক কেতিয়াও ৰাজনীতিলৈ নাহিব। তেখেতে মোক কৈছিলে যে অহা 5 বছৰত আমি এনেকৈ কাম কৰিব লাগে যাতে দেউতাক মাকৰ পৰিচয়েৰে ৰাজনীতি নকৰা সহজ সৰল গাঁৱৰ পৰা চহৰৰ পৰা ভাৰতত 1.5 লাখ নতুনকৈ যুৱক যুৱতী ৰাজনীতিলৈ আহিব পাৰে। আমাৰ চেষ্টা যে আমি দেউতাক মাকৰ পৰিচয়েৰে ৰাজনীতিলৈ নহা আমি এছাম ব্যক্তিক ৰাজনীতিৰ বাবে সৃষ্টি কৰা। আজি যদি আপোনালোকে মোৰলৈকে চাই, মোৰ দেউতা যোনে নাছিল কিয়, মোৰ দেউতা মোৰ বাবে আশীৰ্বাদ। কিন্তু মোৰ দেউতা জালুকবাৰী সমষ্টিত আগত MLA নাছিলে। মই দেউতাৰ নামত ৰাজনীতি কৰা নাই, নিজৰ ভৰিৰ ওপৰত নিজে থিয় হৈ আজি মই এইখিনিলৈ আহিব চেষ্টা কৰিছো। কেশৱ মহন্তৰ দেউতাকৰ নাম আমি কোনেও নাজানো, তেওঁ সন্মানীয়, তেওঁ পূজনীয়। জিতু গোস্বামীৰ দেউতাকৰ নাম আমি নাজানো, দীপ্লুৰঞ্জন শৰ্মাৰ দেউতাকৰ নাম আমি নাজানো। ইয়াত আপোনালোকে মঞ্চত এজনকৈ বিধায়ক আছে কংগ্ৰেছৰ লগত তুলনা কৰক। ৰামকৃষ্ণ ঘোষ হোজাইৰ MLA, তেওঁৰ দেউতাক কেতিয়াও MLA নাছিল। পল্লৱ লোচন দাস আমাৰ MP আছিলে, দেউতাক কেতিয়াও ৰাজনীতিত নাছিলে। হেমাংগ ঠাকুৰীয়া, তেওঁৰ দেউতাকৰ নাম মই নাজানো, শ্ৰদ্ধাৰ সন্মানৰ। আমাৰ মাজত বিশ্বজিৎ ফুকন আছে, তেওঁ আমাৰ বিধায়ক, দেউতাকৰ নাম আমি নাজানো। আমাৰ মাজত ধৰ্মেশ্বৰ গগৈ আছে, দেউতাকৰ নাম আমি নাজানো। পৰমানন্দ ৰাজবংশী আছে, দেউতাকৰ নাম আমি নাজানো। কামাখ্যা প্ৰসাদ তাছা আছে, দেউতাকৰ নাম আমি নাজানো। ৰমাকান্ত দেউৰী আছে, দেউতাকৰ নাম আমি নাজানো। বিমল বৰা আছে, দেউতাকৰ নাম নাজানো। ৰামেশ্বৰ তেলী আছে, দেউতাকৰ নাম নাজানো। প্ৰশান্ত ফুকন আছে, দেউতাকৰ নাম নাজানো। তৰংগ গগৈ আছে, দেউতাকৰ নাম আমি নাজানো। ৰূপক শৰ্মা আছে, দেউতাকৰ নাম নাজানো। এতিয়া কংগ্ৰেছলৈকে আহক। দেৱব্ৰত শইকীয়া, দেউতাকৰ নাম হিতেশ্বৰ শইকীয়া। দিগন্ত বৰ্মন, দেউতাকৰ নাম ভূমিধৰ বৰ্মন। ৰকিবুল হুছেইন, দেউতাকৰ নাম নুৰুল হুছেইন। তানজিল হুছেইন, দেউতাকৰ নাম ৰকিবুল হুছেইন, ককাকৰ নাম নুৰুল হুছেইন। তেতিয়ালে সহজ সৰল মানুহ ৰাজনীতিত কেতিয়া আহিব? আপোনালোকৰ ল'ৰা ছোৱালী কেতিয়া MLA হ'ব? আপোনালোকৰ ল'ৰা ছোৱালী কেতিয়া বিধায়ক হ'ব? আজি মোৰ আশে পাশে যিমান ল'ৰা ছোৱালী আছে সকলো দেউতাক মাকৰ পৰিচয় লৈ ৰাজনীতি কৰা নাই, নিজে যুঁজিছে আৰু নিজে যুঁজি কিবা এটা কৰিবৰ বাবে চেষ্টা কৰিছে। আমাৰ ইমান সৌভাগ্য হোৱা নাই। মোৰ দেউতাই মোক জীপত তুলি গাড়ীত তুলি জালুকবাৰীত ঘৰে ঘৰে গৈ MLA বনোৱা নাই। আজি তানজিল হুছেইন, ৰকিবুল হুছেইনক আল্লাহ ভগৱানে যিমান
ভাগ্য দিছে, আমাক সিমান ভাগ্য দিয়া নাই। আজি সাহসো নাই জালুকবাৰীত মোৰ কবৰ কাৰণে, এই তহঁতক মই চাকৰি দিছো, তহঁতি মোক ভোট দিবি। ইমান ডাঙৰ মহা পাপ কৰাৰ মোৰ সাহসো নাই, আৰু ইমান ডাঙৰ পাপ আৰু গুনাহ মই কৰিবও নোৱাৰো। ইয়াতকৈ ডাঙৰ কি অপমান হ'ব পাৰে? মানুহক গৈ ধমকি দিছে যে তোক মই চাকৰি দিছিলো, তই এতিয়া মোৰ হৈ কাম কৰিবই লাগিব। আৰু কি কয় যে চাকৰি নাপালে ই চানা বিক্ৰী কৰি থাকিলেহেঁতেন। ৰকিবুল হুছেইন চাকৰি নাপালে সি কিজানি মুকেশ আম্বানীয়ে হৈ গ'লহেঁতেন। সেইটো কোনে জানে? আপুনি চাকৰি নিদিলে সি কিজানি নিজৰ কষ্টৰ বলত PWDৰ ফাৰ্ষ্ট ক্লাছ ঠিকাদাৰে হ'লহেঁতেন। কিজানি আপুনি চাকৰি নিদিলে আজি কিজানি সিয়ে চামুগুৰিৰ MLA হ'লহেঁতেন। এই কথাটো আপুনি কেনেকে জানে? আজি আপুনি চাকৰি দি যদি দিছিলে, এজন ল'ৰাক আপুনি পুলিচত চাকৰি দিলে, চাকৰি নাপালে সি কিজানি আজি চামুগুৰিৰ MLA ইলেকশ্যন উঠিলেহেঁতেন। সেই কথাটো আপুনি মনত ৰাখিব লাগে। চামুগুৰিৰ ল'ৰাক চানাচুৰ বিক্ৰী কৰা বুলি ক'ব, চামুগুৰিৰ ল'ৰাক মই চাকৰি দিয়া বুলি ক'ব। আজি চামুগুৰিৰ ৰাইজে এই অপমানৰ প্ৰতিশোধ ল'ব লাগিব। আপোনালোকে ল'বনে নাই? আপোনালোকে কওক, ল'বনে নাই? আপোনালোকে কওক। আপোনালোকে এই অপমানৰ প্ৰতিশোধ ল'ব। ৰকিবুল হুছেইন ডাঙৰীয়াক বুজাই দিব যে তুমি ভগৱানো নহয়, তুমি আল্লাহও নহয়, তুমি এজন সাধাৰণ মানুহ। চামুগুৰিৰ ৰাইজে আশীৰ্বাদ দিয়াৰ বাবে তুমি মন্ত্ৰী হ'ব পাৰিছিলা, আৰু চামুগুৰিৰ ৰাইজে আশীৰ্বাদ দিয়া নাই বাবে তুমি এতিয়া ঘৰৰ দুৱাৰত বন্ধ হৈ থাকিবা। তোমাৰ ৰাজনীতি আজিৰ 13 তাৰিখে বন্ধ হৈ যাব। শ্ৰদ্ধাৰ ৰাইজ, আপোনালোকে এই অপমানজনক কথাৰ প্ৰতিশোধ ল'ব। মাৰা মাৰি হুলস্থুল কৰি নহয়, EVMত ৰাতিপুৱাই ডাঙৰ কৰি পদুম ফুলৰ ছবিত ভোট দি ডিপ্লু ৰঞ্জন শৰ্মাক বিজয়ী কৰি আপোনালোকে অপমানৰ প্ৰতিশোধ ল'ব। ল'বনে নাই? ল'বনে নাই? ল'ব? তেতিয়াহ'লে মোৰ লগত একেলগে ক'ব, ভাৰত মাতা কি, ভাৰত মাতা কি। ডিপ্লু ৰঞ্জন শৰ্মা, ডিপ্লু ৰঞ্জন শৰ্মা, নৰেন্দ্ৰ মোদী, নৰেন্দ্ৰ মোদী, কেশৱ মহন্ত, কেশৱ মহন্ত, জিতু গোস্বামী, জিতু গোস্বামী, চামুগুৰিৰ ৰাইজ, চামুগুৰিৰ ৰাইজ, বহুত বহুত ধন্যবাদ। আপোনালোকক দেখি, আপোনালোকৰ উৎসাহ দেখি মইতো আজিয়ে ডিক্লেয়াৰ কৰিছো যে 30,000 ভোটত ডিপ্লু জিকিব। আৰু এইকেইদিন ভাল কৰি কাম কৰি থাকিলে মাৰ্জিন 50,000ও হ'ব পাৰে, হয়নে? বাইদেউসকল মই ঠিক কৈছো নে নাই? বাইদেউসকল ঠিক কৈছো নে নাই? মই দেউতাসকল ঠিক কৈছো নে নাই? গতিকে 30,000তো জিকিম, চেষ্টা কৰক 50,000ৰ কাৰণে। হ'ব? হ'ব? আৰু বাকী যিখিনি কাম মোক ক'লে, আমলখি বাগানৰ পৰা, প্ৰটেকশ্যনৰ পৰা, স্কুলৰ পৰা, কলেজৰ পৰা, এই গোটেইখিনি মই লিখি লৈছো, পকেটত ভৰাই লৈছো। এই কামবিলাক ধুনীয়া কৰি 1.5 বছৰৰ ভিতৰত হৈ যাব। আমলখি বাগানটো 1 জানুৱাৰীৰ পৰাই হৈ যাব। বহুত বহুত ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম। নতুন প্ৰজন্মৰ যিটো আশা আৰু হেঁপাহ, ব্ৰেকিং নিউজ। চামগুৰিত AIDFৰ 3জন নেতাৰ বিজেপিত যোগদান। মুখ্যমন্ত্ৰী নিৰ্বাচনী সভাত যোগদান 3জনৰ। বিজেপিলৈ নগাঁও জিলা AIDF সমিতিৰ সাধাৰণ সম্পাদক ছাদ্দাম হুছেইন। গেৰুৱা বসন পিন্ধিলে চামগুৰি সমষ্টিৰ সমিতিৰ সম্পাদক শফিকুল ইছলামে। আৰু বিজেপিত যোগদান চামগুৰি সমষ্টি সমিতিৰ উপসভাপতি ছাদিকুল ইছলামৰ।
ডিপ্লুৰঞ্জন শৰ্মাৰ হৈ প্ৰচাৰ অভিযানত ব্যস্ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু সামগুৰিতে আজি AIDFৰ 3জনকৈ নেতাই বিজেপিত যোগদান কৰিছে। মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী সভাত যোগদান কৰে তিনিওজনে। বিজেপিলৈ নগাঁও জিলা AIDF সমিতিৰ সাধাৰণ সম্পাদক সাদ্দাম হুছেইন, গেৰুৱা বসন পিন্ধিলে সামগুৰি সমষ্টি সমিতিৰ সম্পাদক শফিকুল ইছলামে আৰু বিজেপিত যোগদান কৰে সামগুৰি সমষ্টি সমিতিৰ উপসভাপতি সাদিকুল ইছলামেও। AIDF দলৰ নগাঁও জিলাৰ সাধাৰণ সম্পাদক সাদ্দাম হুছেইন ডাঙৰীয়া আৰু সামগুৰি সমষ্টি কমিটিৰ সভাপতি শফিকুল ইছলাম ডাঙৰীয়া আৰু ভাইচ প্ৰেসিডেন্ট সাদিকুল ইছলাম ডাঙৰীয়া AIDF দল ত্যাগ কৰি ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে। তিনিজনে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওচৰলৈ আহি পেলাই আশীৰ্বাদ ল'বলৈ অনুৰোধ জনালো। তেখেত তিনিওজনকে আন্তৰিক অভিনন্দন জনাইছো। ৰাইজ, এইবাৰ আমাৰ মাজত আমি বহুত অপেক্ষাৰে বহুত আশাৰে সামগুৰিবাসী ৰাইজ আজি আমি ৰৈ আছো। যাৰ মাৰ্গদৰ্শন, যাৰ আশীৰ্বাদৰে, যাৰ নেতৃত্বৰে আমি আগবাঢ়িব বিচাৰিছো। আমি পুনৰ সামগুৰিৰ প্ৰচাৰ অভিযানৰ মাজলৈ গৈছো। এয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰচাৰ অভিযান। এয়া ৰকিবুলৰ দুৰ্গত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰচাৰ অভিযান। বিজেপিৰ প্ৰাৰ্থী ডিপ্লুৰঞ্জন শৰ্মাৰ হৈ প্ৰচাৰ অভিযানত নামি ৰকিবুল হুছেইনক তুলা ধুনা দিলে। সমালোচনাৰে থকা সৰকা কৰিলে। নিযুক্তিৰ পৰা আৰম্ভ কৰি বিভিন্ন বিষয়ত পৰিয়ালকেন্দ্ৰিক ৰাজনীতিলৈ বিভিন্ন বিষয়ত ৰকিবুল হুছেইনক থকা সৰকা কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এনেদৰে ক্ৰমাৎ আকৰ্ষণীয় হৈ উঠিছে সামগুৰিৰ নিৰ্বাচনী ৰণ।
আহিছে হিমন্ত আহিছে আশাৰে বতৰা লৈ আহিছে হিমন্ত আহিছে আশাৰে বতৰা লৈ উৰা দেউ পকাই দেউ ওলাই যাবাতলৈ সঁহাৰি দিবলৈ আহিছে হিমন্ত আহিছে আশাৰে বতৰা লৈ আহিছে হিমন্ত আহিছে আশাৰে বতৰা লৈ উৰা দেউ পকাই দেউ ওলাই যাবাতলৈ সঁহাৰি দিবলৈ আৰু এই হাজাৰ হাজাৰ সমৰ্থকৰ মাজত মুখ্যমন্ত্ৰীৰ প্ৰচাৰ অভিযান বিশেষভাৱে এবাৰ আকৰ্ষণীয় হৈছে সামগুৰিৰ নিৰ্বাচন ৰকিবুলৰ দুৰ্গত খহাবলৈ উঠি পৰি লাগিছে বিজেপি সৰ্বশক্তি প্ৰয়োগ কৰিছে বিজেপিয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ইতিমধ্যে কৈছে যে পাঁচোখন আসনতে উপনিৰ্বাচনৰ পাঁচোখন আসনতে বিজেপি আৰু মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ী হ'ব বিশেষকৈ সামগুৰি সংখ্যালঘু অধ্যুষিত এটা সমষ্টি আৰু এই সমষ্টিটোত বছৰ বছৰ ধৰি প্ৰতিটো নিৰ্বাচনতে ৰকিবুল হুছেইনে বিজয় ধ্বজা উৰুৱাইছে এইবাৰ ৰকিবুল হুছেইন ধুবুৰীলৈ নিৰ্বাচিত হৈছে ধুবুৰীৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত হৈছে আৰু যাৰ বাবে খালী হোৱা এইখন আসনত ৰকিবুলৰ পুত্ৰ তানজিল হুছেইনক প্ৰক্ষেপ কৰিছে কংগ্ৰেছে আৰু এই যুঁজ এতিয়া ৰকিবুল হুছেইনে অভিহিত কৰিছে এই যুঁজ তানজিল হুছেইন বনাম মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যুঁজ আনহাতে মুখ্যমন্ত্ৰী দুগৰাকীয়ে উল্লেখ কৰিছে এই যুঁজ ৰকিবুল হুছেইন বনাম ডিপ্লুৰঞ্জন শৰ্মা গতিকে এনেকুৱা ধৰণৰ যথেষ্ট অভিযোগ প্ৰতি অভিযোগ সমান্তৰালকৈ সমালোচনাৰ ৰাজনীতিৰে গৰম হৈ উঠিছে সামগুৰি নিৰ্বাচনী বতাহ আৰু তাৰ মাজতে মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰচাৰ অভিযান চলোৱাক লৈ ৰকিবুল হুছেইনে কটাক্ষ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে উপনিৰ্বাচনত প্ৰচাৰ নচলা বুলি কৈ কিয় সামগুৰিত প্ৰচাৰ চলাবলগীয়া হ'ল এই বুলি প্ৰশ্ন ৰকিবুল হুছেইনৰ এফালে নিৰ্বাচন কেন্দ্ৰিক সংঘাত বৃদ্ধি পাইছে সামগুৰিত প্ৰতিদিনেই কংগ্ৰেছ বিজেপি কৰ্মী সমৰ্থকৰ মাজত মাৰপিটৰ ঘটনা বাহনত আক্ৰমণৰ ঘটনা নেতা কৰ্মীক আক্ৰমণৰ ঘটনা অব্যাহত আছে আৰু এনে সংঘাতৰ মাজতে আজি মুখ্যমন্ত্ৰী নিৰ্বাচনী প্ৰচাৰে সামগুৰিৰ নিৰ্বাচনী বতাহ আৰু অধিক গৰম কৰি তোলে কেতিয়াবা একোটা ল'ৰা জন্ম হয় আমাৰ অসমীয়া ভাষাত তাক অকৰা বুলি কওঁ আব্ৰা বুলি কওঁ এনেকুৱা ল'ৰা কেতিয়াবা জন্ম হয় মনবোৰ ভাল কিন্তু বুদ্ধিটো অলপ কম থাকে এদিন বাপেকে ল'ৰাজনক ক'লে যে তই বজাৰত যা ধুনীয়া গৰু এটা কিনি লৈ আহ গৰুটোক অলপমান পুহিবি ভাল কৰি গাখীৰ টাখীৰ দিব অলপ তই গৰু গাখীৰ খাব পাৰিবি ল'ৰাটো বজাৰলৈকে গ'ল হিটো ভাবিলে যিটো গৰু ডাঙৰ সেইটো গৰুৱে ভাল গাখীৰ দিব ৰকিবুল হুছেইনো ডাঙৰ দীঘল নহয় অলপ অলপ আচ্ছা ধুনীয়াকৈ গ'ল গৈ পেলাই যিটো গৰু অলপ ডাঙৰ দীঘল শকত আবত গৰুটো কিনি লৈ আহিলে কিনি লৈ আহি ধুনীয়া কৰি দানা খুৱাই আছে দেউতাকে এদিন ল'ৰাটোক সুধিলে যে তই গাখীৰ খাই আছনে নাই বোলে বাবা মোৰ গৰুটোৱে দেখোন গাখীৰে নিদিয়ে তেতিয়া ক'লে তোৰ গৰুৱে গাখীৰ নিদিয়ে কিয় গাখীৰ নিদিয়ে বল চাব যাওঁ বাপেক আৰু পুতেকে গৰু চাব গ'ল বাপেকে গৈয়ে দেখা পালে আৰে এইটোতো মতা গৰু এইটোতো হালোৱা গৰু ই ক'ৰ পৰা গাখীৰ দিব তে গৰুটোক যেতিয়া ক'লে যে বাবা এইটোতো হালোৱা গৰু ই ক'ৰ পৰা গাখীৰ দিব তেতিয়া গৰুটোৱেও ক'লে যে দেউতা ল'ৰাটোক এইটোকে মই বুজাই আছো যে মই হালোৱা গৰু মই গাখীৰ ক'ৰ পৰা দিম মুকটো দানা খোৱালেও মই গাখীৰ দিব নোৱাৰো এতিয়া আপোনালোকে ৰাজনীতিলৈকে এইটো কথাটো আনক আজি কোনোবাই যদি কংগ্ৰেছক ভোট দিয়ে দিছপুৰত আছে বিজেপিৰ চৰকাৰ দিল্লীত আছে বিজেপিৰ চৰকাৰ কংগ্ৰেছক দানা খোৱালেও কংগ্ৰেছে আমাৰ কাম কৰিব পাৰিব নেকি কওক আপোনালোকে পৰিয়াল কেন্দ্ৰিক ৰাজনীতি আমাৰ বাবে
কেতিয়াও উপকাৰী নহয়। এমাহ আগতে মই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক লগ পাইছিলোঁ। মোদী ডাঙৰীয়াই মোক কৈ আছিলে কথাৰ মাজত যে কংগ্ৰেছে এটা বেয়া ৰাজনীতি আৰম্ভ কৰি থৈ গ'ল, যে দেউতাকৰ পিছত পুতেকৰ পিছত নাতিনীয়েক, এই ধৰণে যদি ৰাজনীতি চলি থাকে তেতিয়াহ'লে মেধা শক্তি থকা সমাজ আৰু জাতিৰ হৈ কাম কৰিব খোজা ল'ৰাবিলাক কেতিয়াও ৰাজনীতিলৈ নাহিব। তেখেতে মোক কৈছিলে যে অহা 5 বছৰত আমি এনেকৈ কাম কৰিব লাগে যাতে দেউতাক মাকৰ পৰিচয়েৰে ৰাজনীতি নকৰা সহজ সৰল গাঁৱৰ পৰা চহৰৰ পৰা ভাৰতত 1.5 লাখ নতুনকৈ যুৱক যুৱতী ৰাজনীতিলৈ আহিব পাৰে। আমাৰ চেষ্টা যে আমি দেউতাক মাকৰ পৰিচয়েৰে ৰাজনীতিলৈ নহা আমি এছাম ব্যক্তিক ৰাজনীতিৰ বাবে সৃষ্টি কৰা। আজি যদি আপোনালোকে মোৰলৈকে চাই, মোৰ দেউতা যোনে নাছিল কিয়, মোৰ দেউতা মোৰ বাবে আশীৰ্বাদ। কিন্তু মোৰ দেউতা জালুকবাৰী সমষ্টিত আগত MLA নাছিলে। মই দেউতাৰ নামত ৰাজনীতি কৰা নাই, নিজৰ ভৰিৰ ওপৰত নিজে থিয় হৈ আজি মই এইখিনিলৈ আহিব চেষ্টা কৰিছোঁ। কেশৱ মহন্তৰ দেউতাকৰ নাম আমি কোনেও নাজানো, তেওঁ সন্মানীয়, তেওঁ পূজনীয়। জিতু গোস্বামীৰ দেউতাকৰ নাম আমি নাজানো, ডিপ্লু ৰঞ্জন শৰ্মাৰ দেউতাকৰ নাম আমি নাজানো। ইয়াত আপোনালোকে মঞ্চত এজনকৈ বিধায়ক আছে, কংগ্ৰেছৰ লগত তুলনা কৰক। ৰামকৃষ্ণ ঘোষ হোজাইৰ MLA, তেওঁৰ দেউতাক কেতিয়াও MLA নাছিল। পল্লৱ লোচন দাস আমাৰ MP আছিলে, দেউতাক কেতিয়াও ৰাজনীতিত নাছিলে। হেমাংগ ঠাকুৰীয়া, তেওঁৰ দেউতাকৰ নাম মই নাজানো, শ্ৰদ্ধাৰ সন্মানৰ। আমাৰ মাজত বিশ্বজিৎ ফুকন আছে, তেওঁ আমাৰ বিধায়ক, দেউতাকৰ নাম আমি নাজানো। আমাৰ মাজত ধৰ্মেশ্বৰ গগৈ আছে, দেউতাকৰ নাম আমি নাজানো। পৰমানন্দ ৰাজবংশী আছে, দেউতাকৰ নাম আমি নাজানো। কামাখ্যা প্ৰসাদ তাছা আছে, দেউতাকৰ নাম আমি নাজানো। ৰমাকান্ত দেউৰী আছে, দেউতাকৰ নাম আমি নাজানো। বিমল বৰা আছে, দেউতাকৰ নাম নাজানো। ৰামেশ্বৰ তেলী আছে, দেউতাকৰ নাম নাজানো। প্ৰশান্ত ফুকন আছে, দেউতাকৰ নাম নাজানো। তৰংগ গগৈ আছে, দেউতাকৰ নাম আমি নাজানো। ৰূপক শৰ্মা আছে, দেউতাকৰ নাম নাজানো। এতিয়া কংগ্ৰেছলৈকে আহক। দেৱব্ৰত শইকীয়া, দেউতাকৰ নাম হিতেশ্বৰ শইকীয়া। দিগন্ত বৰ্মন, দেউতাকৰ নাম ভূমিধৰ বৰ্মন। ৰকিবুল হুছেইন, দেউতাকৰ নাম নুৰুল হুছেইন। তানজিল হুছেইন, দেউতাকৰ নাম ৰকিবুল হুছেইন, ককাকৰ নাম নুৰুল হুছেইন। তেতিয়ালে সহজ সৰল মানুহ ৰাজনীতিত কেতিয়া আহিব? আপোনালোকৰ ল'ৰা ছোৱালী কেতিয়া MLA হ'ব? আপোনালোকৰ ল'ৰা ছোৱালী কেতিয়া বিধায়ক হ'ব? আজি মোৰ আশে পাশে যিমান ল'ৰা ছোৱালী আছে সকলো দেউতাক মাকৰ পৰিচয় লৈ ৰাজনীতি কৰা নাই, নিজে যুঁজিছে আৰু নিজে যুঁজি কিবা এটা কৰিবৰ বাবে চেষ্টা কৰিছে। চামুগুৰি সমষ্টিত ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদ দলৰ মিত্ৰগোষ্ঠীৰ প্ৰাৰ্থী হিচাপে শ্ৰী ডিপ্লু ৰঞ্জন শৰ্মা ডাঙৰীয়াই প্ৰতিদ্বন্দ্বিতা কৰিছে। ৰাইজৰ উৎসাহ উদ্দীপনা আৰু মৰম চেনেহ দুয়োটাই আজি দেখাৰ মোৰ সৌভাগ্য হ'ল। আৰু দীৰ্ঘদিনীয়া ৰাজনৈতিক অভিজ্ঞতাৰ পৰা মই ক'ব পাৰোঁ যে যি ধৰণে আজি ৰাইজ ওলাই আহিছে সি এক প্ৰকাৰ নিশ্চিত কৰিছে যে চামুগুৰি সমষ্টিত ভাৰতীয় জনতা দলৰ প্ৰাৰ্থী ডিপ্লু ৰঞ্জন শৰ্মা বিপুল ভোটত বিজয়ী হ'ব। চাওক, প্ৰথম কথা, ৰকিবুল হুছেইন ডাঙৰীয়াই দুটা আপত্তিজনক কথা কৈছে। এটা কথা কৈছে যে মই চাকৰি দিয়া মানুহে মোৰ হৈ ইলেকশ্যনত কাম কৰা নাই। প্ৰথম কথা যে চৰকাৰী কৰ্মচাৰীয়ে ইলেকশ্যনত কাম কেনেকৈ কৰিব? ধৰি ল'লোঁ ৰকিবুল হুছেইনে চাকৰি দিছে, কিন্তু তেওঁ আজি অসম চৰকাৰৰ কৰ্মচাৰী, তেওঁৰ দৰমহা
অসমৰ খাটি খোৱা ৰাইজে দিয়ে, ৰকিবুল হুছেইনে নিজৰ ঘৰৰ পৰা নিদিয়ে। গতিকে তেওঁলোকে চাকৰি যেনেকৈ নাপাওক কিয় ৰকিবুল হুছেইনৰ হৈ কাম কিয় কৰিব? নম্বৰ 1 প্ৰশ্ন হ'ল সেইটো। দ্বিতীয় প্ৰশ্নটো হ'ল যে চৰকাৰী চাকৰি ৰকিবুল হুছেইনে দিব পাৰে নেকি? এইটো হ'ল দ্বিতীয় প্ৰশ্ন। আজি ইলেকশ্যনৰ বতৰ, এতিয়াই যদি ৰকিবুল হুছেইনক থানাত মাতি লৈ গৈ সোধা হয় তেতিয়া ক'ব যে বিজেপিয়ে ৰাজনীতি কৰিছে। ইলেকশ্যনৰ পিছত আমি ৰকিবুল হুছেইন ডাঙৰীয়াক থানাত মাতিম, চাহ একাপ খুৱাই সুধিম যে এই গোটেই ঘটনাটোৰ আচল তথ্যখিনি আপুনি আমাক দিয়ক, যে আপুনি যিবিলাক কথা টিভিত ভিডিঅ'ত কৈ আছে এই কথাবিলাকৰ লক্ষ্যটো কি, এই কথাবিলাকৰ ভিতৰত থকা আচল ৰহস্যটো কি, সেইটো আমি জানিবৰ বাবে তেওঁৰ পৰা চেষ্টা কৰিম। ৰকিবুল হুছেইন ডাঙৰীয়াৰ মুখখন খুলিলে বিপদ হ'ব পাৰে, কাৰণ তেওঁ ডাঙৰ দীঘল মানুহ। গতিকে তেওঁ যদি গৰ্জন আৰম্ভ কৰে সৰু সুৰা মানুহে ভয় খাব পাৰে, কিন্তু মইনো আৰু মোৰো বয়স হৈ গ'ল, এতিয়া মই কিয় ভয় খাম? কিন্তু ৰকিবুল হুছেইন ডাঙৰীয়াই মুখ খুলিলে ডাঙৰ দীঘল মানুহ, সৰু সৰু বাচ্চাইটো ভয় খাবই। আমাৰ যেতিয়া নাটকতো ৰাৱণ ওলায়, ভাওনাত ৰাৱণ ওলায়, সৰু ল'ৰা ছোৱালীবিলাকে ভয় খায়নে নাখায়? হয়নে নহয়? গতিকে এইটোতো ভয় খাব পাৰে। গতিকে নিজকে যদি গব্বৰ সিং বুলি কয় বাচ্চা ল'ৰাইটো ভয় খাব পাৰে। যোৱাকালি ৰকিবুল হুছেইনে এটা মন্তব্য কৰিছে যে সামগ্ৰীত এইবাৰ হিমন্ত বিশ্ব শৰ্মা আৰু তানজিল হুছেইনৰহে প্ৰতিদ্বন্দ্বিতা হৈছে। চাওক, মইতো আজি প্ৰথমবাৰৰ বাবে আহিছোঁ আৰু মই এতিয়া ঝাৰখণ্ডলৈকে গুচি যাম গধূলি 9টা বজাত। প্ৰতিদ্বন্দ্বিতা ডিপ্লুৰঞ্জন শৰ্মা আৰু কংগ্ৰেছ দলৰ প্ৰাৰ্থীৰ মাজত হ'ব। চামুগুৰি ৰাইজে ভোট দিব আৰু চামুগুৰি ৰাইজে উপযুক্ত বিচাৰ কৰিব। ৰকিবুল হুছেইন ডাঙৰীয়াই ইমান দিনে যি ৰাজনীতি কৰিছিল সেই ৰাজনীতিৰ বিৰুদ্ধে চামুগুৰিৰ হিন্দু, মুছলমান, খ্ৰীষ্টিয়ান, চাহ জনগোষ্ঠীৰ লোক, জনজাতীয় লোক আজি সকলো ৰাস্তালৈকে ওলাই আহিছে। ইলেকশ্যন জিকক নিজিকক সি পিছৰ কথা, কিন্তু ৰকিবুল হুছেইন ডাঙৰীয়াই আজি মৰ্মে মৰ্মে উপলব্ধি কৰিছে যে চামুগুৰিত আজি গণদেৱতা গৰজি উঠিছে। ইলেকশ্যনৰ কথা বেলেগ, কিন্তু গণদেৱতা যে আজি গৰজি উঠিছে সেই কথা আজি অসমৰ ৰাইজেও দেখা পাইছে, নিজেও তেওঁ অনুভৱ কৰিছে। মই ভাবোঁ যে ৰকিবুল হুছেইন ডাঙৰীয়া ইয়াৰ পিছতো ধুবুৰীত সংসদ হৈ থাকিব। গণদেৱতাৰ লগত কেতিয়াও কাজিয়া পেচাল কৰিব নালাগে। গণদেৱতাৰ ওচৰত আত্মসমৰ্পণ কৰিলে ৰাজনীতিও ভালে ভালে থাকিব আৰু নিজৰো কীৰ্তি বাঢ়িব। যেতিয়া গণদেৱতাৰ লগত কোনোবাই কাজিয়া কৰিব যায় সেই মানুহ বহুত দিন জীয়াই থাকিব নোৱাৰে। ইন্দিৰা গান্ধীও পৰা নাছিলে। ডাঙৰ ডাঙৰ নেতা বৰগছ, আহঁত গছ বাগৰি পৰে যেতিয়া গণদেৱতা গৰজি উঠে। I think Jharkhand we are going to win. ঠিক আছে, मैं চিনিয়ে নাপাওঁ কোন পাপু যাদৱ। কোন পাপু যাদৱ हम जानते भी नहीं। চাওক, এটা কথা মই এইটো চামুগুৰি বুলি কোৱা নাই। কংগ্ৰেছ দলত কাক কোনে কেতিয়া টিকট দিব এইটো সন্তান গৰ্ভত থাকোঁতে ঠিক হৈ যায়। যেতিয়া সন্তান গৰ্ভত থাকে, এতিয়া দেৱব্ৰত শইকীয়াৰ অলৰেডি ডিচাইড হৈ আছে যে মোৰ ল'ৰাই নাজিৰাত উঠিব। চামুগুৰিত হৈ গ'ল আৰু এই ইলেকশ্যনতে তানজিল হুছেইনে মনত ভাবিয়ে ল'লে যে অহা MLA মোৰ ল'ৰা হ'ব। মাকৰ গৰ্ভত থাকোঁতেই তেওঁলোকে ঠিক কৰি লয় যে মোৰ ল'ৰা MLA হ'ব, আৰু সাধাৰণ মানুহবিলাকে আমুল গাখীৰ খাই বহি থাকে। আৰক্ষীটো মই উল্টাই হাক দিছোঁ দেখোন যে গণ্ডগোল কৰিব নালাগে, যি কৰিব লাগে মেচিনতে কৰিব লাগে, অৰ্থাৎ মেচিনত জোৰ কৰি ভোট দিব লাগে। ধুবুৰীত তেতিয়াহ'লে ইলেকশ্যন ৰিজাল্টটো খেলি মেলি হৈছিল বুলি তেওঁক কৈ দিয়ক। ধুবুৰীততো তেওঁ EVMতে জিকিছে, গতিকে তেওঁ নিজে কৈ দিয়ক যে 10 লাখ ভোট পোৱাটো কিবা ভুল হৈছিল বুলি, হয়নে? আমিতো তেওঁক সম্বৰ্ধনা জনালোঁ 10 লাখ ভোট পাওঁতে, কিন্তু সেই 10 লাখ ভোটটোতো তেওঁ EVMতহে পাইছে, হয়নে নহয়? গতিকে তেওঁ যদি ভাবে যে EVMটো ভুল, তেতিয়াহ'লে তেওঁ বেলটত আকৌ এবাৰ ধুবুৰীত ইলেকশ্যন উঠক, এইবাৰ ধুবুৰীটো হাৰি যাব। ৰকিবুল হুছেইনে কৈছে যে
বিজেপিয়ে ভয় খাইছে যাৰ কাৰণে আপুনি নিৰ্বাচনী প্ৰচাৰ চলাবলৈ চাওক নিৰ্বাচনী প্ৰচাৰত মই যদি এদিনৰ কাৰণেও নাহোঁ চামগুৰি ৰাইজে কি ভাবিব যে ইয়াৰ অহংকাৰ হৈছে যে আমাৰ ইমান ডাঙৰ ইলেকশ্যন অসমৰ মুখ্যমন্ত্ৰী এদিনো আমাক নমস্কাৰ কৰিবৰ কাৰণে নাহিল গতিকে ৰাইজৰ লগত কাজিয়া কৰাৰ মোৰ ক্ষমতা নাই মইতো সৰু মানুহ গতিকে পঞ্চায়তৰ ইলেকশ্যন হ'লেও ৰাইজক আহি সেৱা কৰাটো এজন মুখ্যমন্ত্ৰীৰ দায়িত্ব Presented by ইটালিয়ান অলিভ অইল আৰু ভেষজৰ গুণেৰে সমৃদ্ধ জেক অলিভ অইল বডি অইল প্ৰসূতিৰ মৃত্যুক কেন্দ্ৰ কৰি আমগুৰিত উত্তেজনা সবিশেষ আগবঢ়াম পৰৱৰ্তী বুলেটিন অপৰাধনামা Presented by ইটালিয়ান অলিভ অইল আৰু ভেষজৰ গুণেৰে সমৃদ্ধ জেক অলিভ অইল বডি অইল